সমাজৰ প্ৰতি থকা দায়বদ্ধতাই সমাজ গঢ়ে। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, সমাজৰ প্ৰতিজন মানুহৰ অন্তৰত, ভাৱনাত, চিন্তাধাৰাত সহানুভূতি, সহযোগিতা আৰু পৰস্পৰৰ প্ৰতি থকা সন্মানে সমাজৰ প্ৰতিজন মানুহৰ মাজত একতাৰ ভাৱ আনে। আৰু সেই একতাৰ ভাৱে সমাজৰ প্ৰতিটো কাম কৰিবৰ কাৰণে উৎসাহিত কৰে। সমাজৰ যিকোনো কাম, সমাজৰ কল্যাণকামী কাম, সমাজৰ উন্নয়নমূলক কাম, প্ৰতিটো কাম কৰিবৰ কাৰণে উৎসাহিত কৰে। যেতিয়া সমাজৰ প্ৰতিজন মানুহৰ মাজত একতাৰ ভাৱ থাকে। আৰু সেই একতাৰ ভাৱ কেতিয়া আহিব? যেতিয়া সমাজৰ প্ৰতিজন মানুহৰ অন্তৰত, ভাৱনাত, চিন্তাধাৰাত সমভাৱ থাকিব, সমদৃষ্টি থাকিব। সেই সমভাৱে, সেই সমদৃষ্টিয়ে মানুহৰ মাজত একতাৰ ভাৱ আনে। আৰু যেতিয়া মানুহৰ মাজত একতাৰ ভাৱ থাকিব নহয়, ইজনৰ প্ৰতি সহানুভূতি থাকিব, ইজনে সিজনৰ প্ৰতি সহযোগিতা থাকিব, ইজনে সিজনক সন্মান কৰিব, পৰস্পৰৰ প্ৰতি সন্মান থাকিব। আৰু যেতিয়াই সন্মান থাকিব নহয়, তেতিয়াই সেই সমাজখনৰ প্ৰত্যেকজন মানুহৰ মাজত একতাৰ ভাৱ থাকিব। আৰু সেই একতা ভাৱে প্ৰতিটো কাম কৰিবৰ কাৰণে উৎসাহিত কৰে। কিন্তু বন্ধুসকল, যেতিয়া সেই সমাজখনত উচ্চ নীচৰ ভাৱ আহি যায়, ধনী দুখীয়াৰ ভাৱ আহি যাব নহয়, তেতিয়াই সেই সমাজখনত ভেদাভেদ আহি যায়, একতাৰ ভাৱটো নাইকিয়া হৈ যায়। তেতিয়া মাত্ৰ ইজনে সিজনৰ মাজত ভেদাভেদ থাকিব, হয়নে? কিবা এটা উন্নয়নমূলক কাম হৈছে, কিবা এটা কল্যাণকামী কাম হৈছে সমাজত, কোনো ওলাই আহিবৰ কাৰণে উৎসাহিত নহয়। সকলোৰে মনত এটা স্বাভিমান ভাৱ থাকে ন, সকলোৰে আত্মগৌৰৱ থাকে। তুমি যদি ধনী, ময়োতো মোৰ মনত ধনী, হয়নে? তুমি যদি সমাজৰ কামটো কৰিবৰ কাৰণে নিবিচাৰা, মই কিয় কৰিম? সেই তেনেকুৱা মনোভাৱ প্ৰত্যেকৰে আহিব। কেতিয়া আহিব? যেতিয়া সমাজত উচ্চ নীচ ভাৱ থাকিব আৰু ধনী দুখীয়াৰ ভাৱ থাকিব। সেই সমাজত কেতিয়াও উন্নয়ন নহয়, কেতিয়াও উন্নতি নহয়, হয়নে? এখন সমাজ যদি সুস্থিৰ হ'বলৈ হয়, সুপৰিৱেশৰ হ'বলৈ হয়, সেই সমাজৰ প্ৰতিজন মানুহৰ মাজত একতাৰ ভাৱ থাকিব লাগিব, হয়নে? সেই সমাজখনক প্ৰতি দায়িত্ববোধ থাকিব লাগিব। যেতিয়া সমাজৰ প্ৰতি দায়িত্ববোধ থাকিব নহয়, সেই সমাজখনহে গঢ়ি উঠে, হয়নে? বন্ধুসকল, যেনেকৈ এখন ঘৰত যিখিনি সদস্য থাকে, সেই সদস্যৰ মাজত যদি সমভাৱ নাথাকে, ভাল ভাৱ নাথাকে, তেতিয়া সেই ঘৰখনতো একতাৰ ভাৱ নাথাকে। সেইখন ঘৰ কেতিয়াও সুখৰ নহয়, শান্তিৰ নহয়, হয়নে? কোনো একতাৰ ভাৱ নাথাকে, ইজনে সিজনৰ সহযোগিতা নাথাকে, সিজনৰ প্ৰতি সহানুভূতি নাথাকে, হয়নে? মাত্ৰ নিজৰ মাজত ভেদাভেদ থাকে। সেই ঠিক তেনেকৈ এখন সমাজো এখন ঘৰৰ দৰে। আৰু সেই সমাজৰ মাজত যেতিয়া আমি আছোঁ নহয়, এখন ঘৰত থকা দৰে। আৰু সেই ঘৰখন, সেই সমাজখনৰ যদি প্ৰত্যেকজন মানুহৰ মাজত একতাৰ ভাৱ নাথাকে, সহানুভূতি নাথাকে, সহযোগিতা নাথাকে, পৰস্পৰৰ প্ৰতি সন্মান নাথাকে, তেতিয়াহ'লে একতাৰ ভাৱ কেনেকৈ থাকিব? আৰু যেতিয়া একতাৰ ভাৱ নাথাকে নহয়, তেতিয়া সেই সমাজখন সুস্থিৰ হৈ নুঠে, সুপৰিৱেশৰ হৈ নুঠে, সুৰক্ষিত নহয়, হয়নে? কাৰণ সেইখন সমাজত কিবা এটা দুৰ্যোগ আহিছে, কিবা এটা বিপদ আহিছে, কিবা এটা সমস্যা আহিছে, তেতিয়া কোনো এজন ওলাই নাহে। সকলোৱে নিজৰ কথা চিন্তা কৰিব ন, নিজৰ স্বাৰ্থক লৈ জীয়াই থাকে, হয়নে? কোনোবা যদি ওলাই নাহে, মই কিয় ওলাই আহিম? তেনেকুৱা মনোভাৱ আহিব ন। আৰু যেতিয়া তেনেকুৱা মনোভাৱ আহিব, তেতিয়া সেই সমাজখনত কিবা এটা ডাঙৰ দুৰ্যোগ আহিলেও কোনো ওলাই নাহিব। প্ৰত্যেকে নিজৰ কথা চিন্তা কৰি নিজৰ ঘৰত সোমাই থাকিব, হয়? তেতিয়া সেই সমাজখন সুৰক্ষিত হৈ নুঠে, হয়? এখন সমাজ যদি সুৰক্ষিত হ'বলৈ হয় নহয়, সেই সমাজৰ প্ৰতিজন মানুহৰ মনত এটা দায়িত্ব থাকিব লাগিব। যেতিয়া সমাজৰ প্ৰতিজন মানুহৰ অন্তৰত দায়িত্ববোধ থাকিব, তেতিয়া সেই সমাজখন গঢ় লৈ উঠিব। কিন্তু সেই সমাজখনত যদি উচ্চ নীচ ভাৱ থাকে, ধনী দুখীয়াৰ ভাৱ থাকে, ভেদাভেদ থাকে, হিংসা থাকে, সেই সমাজখন কেতিয়াও সুৰক্ষিত নহয়। সেই সমাজখনত কেতিয়াও উন্নয়নমূলক কাম নহ'ব, কেতিয়াও কল্যাণকামী কাম নহ'ব, হয়নে? ইজনে সিজনৰ প্ৰতি হিংসা ভাৱ থাকিব, ইজনে সিজনৰ প্ৰতি ভেদভাৱ থাকিব, হয়নে? তই দুখীয়া, মই ধনী, হয়নে?
বন্ধুসকল, আজিৰ সমাজত, আজিৰ সমাজখনত প্ৰত্যেক জেগাতে সেই বস্তুটো দেখা পোৱা যায়। সেই উচ্চ নিচ্চ ভাৱ প্ৰত্যেক জেগাতে দেখা পোৱা যায়। সেই ধনী দুখীয়াৰ ভাৱটো প্ৰত্যেকতে দেখা পোৱা যায়। এচাম তথাকথিত ধনী লোকে এনেকুৱা ভাবে যে মোৰ মানত ধনী, টকা আছে। যাৰ টকা নাই তেওঁ সাধাৰণ মানুহ, আৰু সমাজৰ কামখিনি, যিখিনি কৰিবলগীয়া কাম তেওঁলোকে কৰিব, আমি ঘৰত বহি থাকিম। আমি ঘৰত বহি পেলাই পৰামৰ্শ দিম, উপদেশ দিম, হয়নে? কাৰণ আমি ডাঙৰ, আমি উচ্চ, আমি ধনী। সেই তেনেকুৱা ভাৱ যেতিয়া থাকিব নহয়, তেতিয়া সেই সমাজখনত কোনো কাম নহয়, কোনো কাম কৰিবলৈ উৎসাহিত নহয়, হয়নে? আৰু তেতিয়া সেই কিবা এটা বিপদ আহিলে, কিবা এটা সমস্যা আহিলে, সেই সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, বিপদৰ সন্মুখীন হ'বলগীয়া হয়। কাৰণ কোনো কাকো সহায় কৰিবলৈ ওলাই নাই, সহযোগিতাৰ ভাৱটোৱে নাথাকে, সহানুভূতিৰ ভাৱটোৱে নাথাকে, হয়নে? কাৰণ মই মোৰ মানত ধনী, তুমি তোমাৰ মানত ধনী, মই মোৰ নিজৰ মতত আছোঁ, তুমি তোমাৰ নিজৰ মতত থাকা, সেই তেনেকুৱা ভাৱ থাকিব, হয়নে? আৰু সেই তেনেকুৱা ভাৱ থাকিলে সেই জেগাত কেতিয়াও সুৰক্ষিত নহয়, হয়নে? তো সমাজখন যদি গঢ়ি তুলিবলৈ হয়, সমাজখন সুন্দৰ কৰিবলৈ হয়, সমাজখন সুৰক্ষিত কৰিবলৈ হয়, সমাজখন এখন সুস্থিৰ সুপৰিৱেশৰ সমাজ কৰিবলৈ হয়, তেতিয়াহ'লে সেই সমাজৰ প্ৰতিজন মানুহৰ মনত সমভাৱ থাকিব লাগিব, সমদৃষ্টি থাকিব লাগিব, হয়নে? সহানুভূতি থাকিব লাগিব, সহযোগিতা থাকিব লাগিব, পৰস্পৰৰ প্ৰতি সন্মান থাকিব লাগিব। তেতিয়াহে সেই সমাজখনত একতাৰ ভাৱ থাকিব। আৰু যেতিয়া একতাৰ ভাৱ থাকিব নহয়, তেতিয়া সেই সমাজখন সুন্দৰ হৈ উঠিব, হয়নে? বন্ধুসকল, সমাজত এটা বস্তু আটাইতকৈ ডাঙৰ লক্ষণীয় যে যেতিয়া সমাজৰ কোনোবাই ভুল কৰে, কোনোবাই কিবা এটা অকস্মাতে ভুল হ'ল, আৰু সেই ভুলৰ বাবে শাস্তি দিবৰ কাৰণে কিন্তু একাংশ ওলাই আহে। সেই সময়ত কিন্তু একাংশ ওলাই আহি পেলাই সেই মানুহজনক এঘৰীয়া কৰা বা গাঁৱৰ পৰা আঁতৰাই ৰখা, সেই সমাজৰ পৰা আঁতৰাই ৰখা, সেই তেনেকুৱা কাম কৰিবৰ কাৰণে কিন্তু ওলাই আহে। সেই চাম মানুহ, সেই একাংশ মানুহ ওলাই আহে। কিন্তু সেই একাংশ মানুহে যেতিয়া সমাজত কিবা এটা ভাল কাম হয়, কিবা এটা কাম কৰিবলগীয়া হয়, বা কিবা দুৰ্যোগ এটা আহিছে, সেই দুৰ্যোগৰ সৈতে যুঁজ দিবলগীয়া হৈছে, তেতিয়া সেই সমাজৰ সেই একাংশ লোক কিন্তু ওলাই নাহে। কাকবা এঘৰীয়া কৰিবৰ কাৰণে, কাকবা শাস্তি দিবৰ কাৰণে, হয়নে? তেতিয়া সেইসকলৰ লোকৰ পৰামৰ্শ, উপদেশ ডাঙৰ ডাঙৰ। কিন্তু যেতিয়া সমাজখনত কিবা এটা দুৰ্যোগ আহিছে, কিবা এটা বিপদ আহিছে, সেই বিপদৰ সৈতে যুঁজিবৰ কাৰণে, সেই দুৰ্যোগৰ সৈতে যুঁজ দিবৰ কাৰণে তেওঁলোকক কিন্তু সেই জেগাত পোৱা নাযায়। সেইটো সমাজৰ প্ৰত্যেকটো জেগাতে দেখা পোৱা যায়। বিশেষকৈ আজিৰ সমাজত সেই একতাৰ ভাৱটো নাইকিয়া হৈ গৈছে। মাত্ৰ উচ্চ নিচ্চ, ধনী দুখীয়াৰ ভাৱ প্ৰত্যেকৰে আহি গৈছে। প্ৰত্যেকৰ মনত অহংকাৰ, হয়নে? বন্ধুসকল, কি মই ধনী হ'লেই কি মোক মানুহৰ দৰকাৰ নহ'ব নেকি? মোৰ মানুহৰ প্ৰয়োজন নহ'ব নেকি? কালি যদি মোৰ কিবা এটা প্ৰব্লেম হয়, মোৰ এটা ডাঙৰ সমস্যা হয়, এজন সাধাৰণ মানুহে মোক উদ্ধাৰ কৰিব লাগিব, হয়নে? মই যাক সাধাৰণ বুলি ভাবি আছোঁ, সেই সাধাৰণ মানুহে আহি পেলাই এদিন মোক উদ্ধাৰ কৰিবলগীয়া হ'ব পাৰে। কিন্তু ধনী মানুহ এজনৰ ওচৰত কোনোবা এজন ধনী মানুহ কেতিয়াও উদ্ধাৰ কৰিবলৈ বা সহায় কৰিবলৈ নাহে। সহায় কৰিবলৈ আহিব সেই সাধাৰণ মানুহ। গতিকে সেই সাধাৰণ মানুহজনক মই সাধাৰণ ভবাটো মোৰ আটাইতকৈ ডাঙৰ মূৰ্খামি। আমি কেতিয়াও কোনো মানুহক উচ্চ নিচ্চ ভাৱেৰে চাব নাপায়, হয়নে? সদায় সাধাৰণ বুলি ভাবিব নাপায়, দুখীয়া বুলি ভাবিব নাপায়। সদায় আমি প্ৰত্যেককে সমান দৃষ্টিৰে চাব লাগে, সমভাৱেৰে চাব লাগে। তেতিয়া প্ৰত্যেকটো ক্ষেত্ৰতে আমাৰ সহযোগিতা হয়, হয়নে? প্ৰত্যেকটো জেগাতে আমাৰ সহায় হ'ব। আমাৰ যদি কিবা এটা বিপদ হৈছে নহয়, ওচৰৰ মানুহ ঘপকৈ আহি যাব। কিয় আহিব? কাৰণ মই তেওঁক সমভাৱেৰে চাইছোঁ, সমদৃষ্টিৰে চাইছোঁ। কিন্তু যদি মোৰ মনত, মোৰ অন্তৰত যদি ভেদাভেদ আছে, উচ্চ নিচ্চ ভাৱ আছে, হয়নে? ধনী দুখীয়াৰ ভাৱ আছে, মোৰ মনত অহংকাৰ আছে, তেতিয়াহ'লে সেই সাধাৰণ মানুহজনে মোৰ ওচৰত আহিবৰ কাৰণে কুণ্ঠাবোধ কৰিব, হয়নে?
আফচোচ কৰিব। গতিকে বন্ধুসকল, যদি সমাজখন সুন্দৰ কৰিবলৈ হয়, সমাজখনত এটা সুন্দৰ পৰিৱেশ আনিবলৈ হয়, সুস্থিৰ পৰিৱেশ হ'বলৈ হয়, ঠিক আছে, এখন সুস্থিৰ সমাজ, সুপৰিৱেশৰ সমাজ হ'বলৈ হয়, তেতিয়াহ'লে সেই সমাজখনৰ প্ৰত্যেকজন মানুহৰ মনত, প্ৰত্যেকজন মানুহৰ অন্তৰত সমভাৱ থাকিব লাগিব, সমদৃষ্টি থাকিব লাগিব, সদায় সহানুভূতি থাকিব লাগিব, সহযোগিতা থাকিব লাগিব, পৰস্পৰৰ প্ৰতি সন্মান থাকিব লাগিব। তেতিয়াহে সেইখন সমাজত একতাৰ ভাৱ থাকিব। আৰু তেতিয়া সেই সমাজখনত প্ৰত্যেকটো কল্যাণকামী কাম হওক, সমাজৰ কাম হওক, উন্নয়নমূলক কাম হওক, কিবা এটা দুৰ্যোগ আহক, কিবা এটা বিপদ আহক, কিবা এটা সমস্যা আহক, সকলোৱে একত্ৰিত হৈ একেলগে যুঁজ দিব, একেলগে ওলাই আহিব, হয়নে? তেতিয়া কোনো ভেদাভেদ নাথাকে। কিন্তু প্ৰত্যেক ক্ষেত্ৰতে মই দেখা পাওঁ ভেদাভেদ, হয়নে? কিবা এটা কাম হ'লে পলায়নমূলক ভাৱ, কিন্তু পৰামৰ্শ উপদেশ দিওঁতা ঢেৰ হৈ যায়, পৰামৰ্শ ঢেৰ দিবলৈ আহে, উপদেশ ঢেৰ দিবলৈ আহে, কিন্তু যেতিয়াই কামটো কৰিবলৈ হয় নহয়, দেখিবা এজনকৈ চব পলাই দিয়ে। সেই ভাৱ যেতিয়া থাকিব নহয়, সেই সমাজত কেতিয়াও মানে উন্নয়নমূলক কাম নহয় বা উন্নতি নহয়, সেই সমাজখন কেতিয়াও গঢ় লৈ নুঠে, সেই সমাজত কেতিয়াও সুৰক্ষিত নহয়, হয়। তো বন্ধুসকল, এখন সমাজ যদি সুৰক্ষিত হ'বলৈ হয় নহয়, সেই সমাজখনৰ প্ৰত্যেকজন মানুহৰ অন্তৰত একতাৰ ভাৱ থাকিব লাগিব, সমভাৱ থাকিব লাগিব, সমদৃষ্টি থাকিব লাগিব, আৰু লগতে দায়িত্ব থাকিব লাগিব, দায়িত্ববোধ থাকিব লাগিব। সমাজৰ প্ৰতি থকা দায়িত্ববোধেই সমাজ কৰে। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ মই জানো, মোৰ বিশ্বাস আছে, এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।